মানুহে আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে। মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আদৰিছোঁ। আজি বিশেষকৈ এই বৃহত্তৰ পাহাৰ অঞ্চলৰ যিখিনি সমস্যা আছিল, এই সমস্যাবিলাক পৰ্যায়ক্ৰমে সমাধান কৰাৰ ক্ষেত্ৰত আৰু দলৰ প্ৰতি আমাৰ ৰাইজৰ যথেষ্ট আস্থা আৰু বিশ্বাস আছে আৰু ভৱিষ্যতৰ দিনবিলাকত যাতে আমি সকলোৱে একেলগে এই অঞ্চলবিলাকৰ উন্নয়ন সাধন কৰি অঞ্চলবিলাকক আগবঢ়াই নিব পাৰোঁ, তাৰ বাবে আজি এই আকাশী নগৰত 200তকৈও অধিক লোকে আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে। মই উঠি আহোঁতে দেখিছোঁ এই ৰাস্তাটো আগতে বনোৱা হৈছিল, কিন্তু দেখা গৈছে যে 2-3 ঠাই অলপ মেৰামতিৰ প্ৰয়োজন আছে। গতিকে মই মোৰ বিধায়ক খণ্ডৰ পৰা মেৰামতিৰ কাৰণে যিখিনি পুঁজিৰ প্ৰয়োজন হ'ব সেইখিনি মই দিয়াৰ কাৰণে আজি তেখেতসকলক আজি প্ৰতিশ্ৰুতি দিছোঁ। আৰু তাৰোপৰি প্ৰতিশ্ৰুতিয়ে নহয়, মই ইতিমধ্যে এইখিনি টকা মুকলি কৰিয়ে দিম যাতে এই ৰাস্তাখিনিৰ কামখিনি যিখিনি বেয়া হৈছে এইখিনি মেৰামতি কৰি উন্নত কৰি যাতে যাতায়াতৰ সুচল হয় তাৰ বাবে মই অচিৰেই ব্যৱস্থা লওঁ। আৰু ইয়াত এটা গণেশ মন্দিৰ আছে। আমি আমাৰ পাহাৰ অঞ্চলৰ লগতে সমতল অঞ্চলৰো আমি বহু তেনে নামঘৰ বা মন্দিৰ মছজিদ আদি বিভিন্নত আমি পুঁজিৰ ইতিমধ্যে আবণ্টন দিছোঁ। গতিকে এই গণেশ মন্দিৰটো ইতিমধ্যে ৰাইজে যথেষ্টখিনি কৰিছে আৰু কিছু কাম বাকী আছে। গতিকে মই অতি শীঘ্ৰে এই গণেশ মন্দিৰটোৰ বাবেও 3 লাখ টকাৰ এটা আৰ্থিক পানীৰ সমস্যা আছে। চিয়'ৰ পানীৰ সমস্যা আছে। এইটো এতিয়াৰ সমস্যা নহয়, বহুদিনীয়া সমস্যা। ইতিমধ্যে আপোনালোকে জানে যে বিধানসভাটো মই গুৱাহাটীৰ পানী যোগান আঁচনি অন্তৰ্গত বিভিন্ন সময়ত মই উপস্থাপন কৰি আহিছিলোঁ আৰু গেমনেও যথেষ্ট সামুকীয়া গতিত কাম কৰি আছিলে। গতিকে এছেম্বলিত এইটো মই দৃষ্টিগোচৰ আনিছিলোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গেমনক অব্যাহতি দি LNTক ইতিমধ্যে এই কাম কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে। এতিয়া পূৰ্ণ গতিত কাম হৈ আছে। গতিকে মই ভাবোঁ যে খুব সোনকালে আমি আমাৰ এই চেণ্ট্ৰেল গুৱাহাটীৰ এই পাহাৰ অঞ্চলৰো যিখিনি মানুহে বিশুদ্ধ খোৱা পানী বঞ্চিত হৈ আছে এইখিনিয়ে নিশ্চয় বিশুদ্ধ খোৱা পানী পাবৰ কাৰণে সক্ষম হ'ব। BTR ঘটনাটো কৈ এতিয়া BTR কালি অৱশ্যে যিখন 6 জনগোষ্ঠীৰ যিখন মন্ত্ৰী গোটৰ প্ৰতিবেদন জনজাতিকৰণ কৰা সম্পৰ্কত এই প্ৰতিবেদন দাখিলহে কৰিছে। আমিও এতিয়া সেই প্ৰতিবেদনত কি আছে আমিও এতিয়ালৈকে চোৱা নাই। আমি সেই প্ৰতিবেদনখন নিশ্চয় চাব লাগিব। আৰু মই দেখিছোঁ যে ওপৰে চাই যিখিনি দেখিছোঁ নিশ্চয় এই প্ৰতিবেদনে নিশ্চয় আমাৰ যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা সম্পৰ্কত যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল BJPয়ে সেই প্ৰতিশ্ৰুতি পালন কৰাত সক্ষম হৈছে। মই ইতিমধ্যে দেখিছোঁ যে 6 জনগোষ্ঠীয়ে ইতিমধ্যে তেওঁলোকে এইটো আদৰণি জনাইছে। গতিকে মই ভাবোঁ যে যিখিনি আমাৰ জনজাতীয় লোক আছে এই জনজাতীয় লোকসকলৰ যাতে কোনো ক্ষতি নহয়, কোনো যাতে তেওঁলোকৰ স্বাৰ্থত আঘাত নপৰে তেনেকৈয়ে দেখিছোঁ এই প্ৰতিবেদনখন ওপৰে চাই যিটো দেখিছোঁ যে তেওঁলোকৰ স্বাৰ্থ হানি নহয়।